ক'ত হেৰাল মানৱতা প্ৰথমতে চাওক এই দৃশ্য দেখি হয়তো আপোনাৰো বুকু কঁপি উঠিব এটা কুকুৰক ৰদেৰে আক্ৰমণ মানৱতাহীন এজন লোকৰ ভৰিত ৰদ ভৰাই আঘাতপ্ৰাপ্ত কৰিলে কুকুৰটোৱে চিৎকাৰ কৰি ঘূৰি ফুৰিছে ৰাজপথত এই জঘন্য ঘটনা সংঘটিত হৈছে যোৰহাটৰ তাৰাজান ২ নং সোণাৰী গাঁৱত এটা কুকুৰক লোৰ ৰদ ভৰাই ভৰিত আঘাতপ্ৰাপ্ত কৰে এজন লোকে আঘাতপ্ৰাপ্ত কুকুৰটোৱে যন্ত্ৰণাত ছটফটাই ঘূৰি ফুৰিছে ৰাজপথত কুকুৰটোৱে চিৎকাৰ কৰি ঘূৰি ফুৰাৰ সময়তে কোনো লোকে এনজিঅ'ক খবৰ দিয়ে ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু এনজিঅ'ৰ লোক উপস্থিত হৈ কুকুৰটোৰ চিকিৎসা আৰম্ভ কৰে ইপিনে এই জঘন্য ঘটনা সংঘটিত কৰা লোকজন পলায়ন কৰে উল্লেখ্য যে কুকুৰটোৱে ছাগলী কামোৰাৰ বাবেই এই ঘটনা সংঘটিত কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে যন্ত্ৰণাত ভুগি আছিলে তাৰপৰা আমাৰ ওচৰ চুবুৰীয়া কোনোবা এইটো এনজিঅ'ক খবৰ দিলে চাগে না ছাগলী কামুৰিছে বাৰু কিন্তু মানুহ কামোৰাটোতো শুনা নাই বা দেখাও নাই ছাগলীজনী কামুৰিছে বুলি খবৰ পালোঁ দেখিলোঁ বাৰু ছাগলীজনী ভৰিত অলপ কামুৰিছে কিন্তু কুকুৰটোতো আমাৰ এইখিনিৰ ওচৰ চুবুৰীয়া কুকুৰ নহয় বাৰু দেখা নাই বাহিৰৰ ক'ৰবাত ষ্ট্ৰীটকে হ'ব নাই সেইটোতো শুনা নাই মই সেইটো মই দেখা নাই বাৰু শুনিছোঁ খালি দেই মই তেতিয়া নাছিলোঁ কিবা হাতত দা এখন লৈ আহিছে বুলি শুনিলোঁ মই খালি মইতো দেখা নাই যোৰহাটৰ পৰা সংগীতা বৰাৰ ৰিপৰ্ট আমাৰ অসম